কন্টেন্ট ক্ৰিয়েটৰে ফেচবুকত কাম কৰি আছে কিন্তু বৰ্তমানলৈকেও কন্টেন্ট মনিটাইজেশ্যন টুলছটো পোৱা নাই সেইসকলৰ কাৰণে ফেচবুকে নিজে কৈ আছে আপোনালোকে এই ফৰ্মখন সাবমিট কৰিব লাগিব তো ইয়াতে ফেচবুকে আপোনালোকক কৈ আছে যে এইখন ফৰ্ম সাবমিট কৰা তো মই দেখুৱাই আছো আপোনালোকক কোড কৈ আছে আপোনালোক ভিডিওটো চাই থাকক সম্পূৰ্ণকৈ ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈ ফলো কৰা নাই ফলো কৰি ৰাখিব এতিয়া মই আপোনালোকক দেখুৱাই আছো কোড ফৰ্মখন পাব আপোনালোকে চাই থাকক ভিডিওটো সম্পূৰ্ণকৈ তো ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ ফেচবুক একাউণ্টতে যাব ফেচবুক একাউণ্টত গৈ আপোনালোকে ইয়াতে সার্চ কৰিব ইয়াতে ফেসবুক ফৰ ক্ৰিয়েটৰ্ছ সার্চ কৰিব এইটো সার্চ কৰিলে আপোনালোকে পাব ফেসবুক ফৰ ক্ৰিয়েটৰ্ছ এইটো দেখা পাব আপোনালোকে 3.96 মিলিয়ন ফলোৱাৰ্ছ আছে ঠিক আছে এইটো এটা ফেসবুকৰ অফিচিয়েল হয় তো ইয়াতে ফেসবুক ফৰ ক্ৰিয়েটৰ্ছ এই আপোনালোকে এই পেজটোত যাব যোৱাৰ পিছত আপোনালোকে এতে স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত ইয়াতে আপোনালোকক দেখা পাব মই দেখুৱাই আছো আপোনালোকক ইয়াতে দেখা পাইছেনে Click the link to apply to Facebook's content monetization program. Yate ki koise sorry for Brenda. Click the link to apply to Facebook content monetization program. Ji hokol manhue content monetization poa nai. Hei hokol manhue ei link to through apanaloke goi Facebook content monetization program to apply koribo lagibo. Tetia he apanaloke content monetization pabo at least Facebook team olo eta message jabo. Gotike apanaloke এইটো সোনকালে কৰি থব যি সকলে কন্টেন্ট মনিটাইজেশ্যন পোৱা নাই হেসকলক কৈছো আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব এতিয়া হক মই কৈ আছো এই আপোনালোকে লিংকটোত ক্লিক কৰিব লাগিব লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে এনেকৈ খোল খাব তাৰ পিছত ইয়াতে আপোনালোকে দেখাব ফেসবুক কন্টেন্ট মনিটাইজেশ্যন বেটা যেহেতু আপোনালোকৰ আগষ্টৰ পৰা গমে পাইছে ইনেট ষ্ট্ৰীম তাৰ পিছত এড অন ৰিলছ বোনাস এইবিলাক টুলছ বন্ধ হৈ যাব গতিকে আপোনালোকে এই যেটো কন্টেন্ট মনিটাইজেশ্যন ফৰ্মখন আছে এইখন ফিল আপ কৰিবই লাগিব ইয়াতে লিখি দিছে যে Facebook content monetization বেটাই কৈছে এই ফৰ্মখন ফিল আপ কৰিব লাগিব ইয়াতে লিখিছে কি simplify your earning monetize more content ঠিক আছে ইয়াতে আপোনালোকে I am interested ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব Facebook content monetization beta interest form ঠিক আছে মানে কি content monetization প্ৰতি আপুনি ইন্টাৰেষ্ট হয় গতিকে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব গতিকে আপোনালোকে কেনেকৈ কৰিব ইয়াতে আপোনালোকে আপোনালোকৰ ইমেইল এড্ৰেছটো দিব যেটো ফেসবুকৰ লগত লিংক আছে সেই ইমেইল এড্ৰেছটো আপোনালোকে দিব ঠিক আছে ইয়াতে আপোনালোকে ইমেইল এড্ৰেছটো দিব তাৰ পিছত ইয়াতে ফেসবুক একাউন্ট URL ইয়াতে আপোনালোকে কি কৰিব জানে যেটো আপোনালোকৰ ফেসবুক যেটো একাউন্টত আপোনালোকৰ কন্টেন্ট মনিটাইজেশ্যন লাগে সেই একাউন্টৰ যেটো লিংক আছে URL আছে সেইটো আপোনালোকে ইয়াতে বহাই দিব বুজি পালে কথাখিনি যেটো আপোনালোকৰ ফেসবুকৰ লিংক আছে বা ফেসবুকৰ কোনো ভিডিও নিদি ভিডিওৰ লিংক নিদিব ফেসবুকৰ যেটো লিংক আছে আপোনালোকে ফেসবুকতে পাব তো আপোনালোকৰ ফেসবুক একাউন্টৰ লিংকটো যেটো আপোনালোকে কন্টেন্ট মনিটাইজেশ্যন বিচাৰে সেই একাউন্টৰ লিংকটো ইয়াতে প্ৰভাইড কৰিব ঠিক আছে সেকেন্ড নম্বৰত ফার্স্ট নম্বৰত আপুনি দিলে ইমেইল এড্ৰেছ সেকেন্ড নম্বৰত দিলে ফেসবুকৰ লিংকটো নেক্সট আপোনালোকে দিব লাগিব আদাৰ সোশ্যাল মিডিয়া একাউন্ট মানে আপোনালোকৰ যিকোনো ধৰণৰ আদাৰ সোশ্যাল একাউন্ট যেনেকুৱা ধৰি লওক ইনষ্টাগ্ৰাম হওক বা আপোনালোকৰ ইউটিউব চেনেল আছে যদি তেনেহলে আপোনালোকে ইউটিউব চেনেল দি ইয়াতে লেটস ডু দিছত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই যেটো আপোনালোকৰ কন্টেন্ট মনিটাইজেশ্যন ফৰ্মখন আছে ফৰ্মখন ফিল আপ হৈ যাব ফিল আপ হৈ যোৱাৰ পিছত আপোনালোকে মানে কি আপোনালোকে ফেসবুক টিমত এটা মানে মেসেজ যাব যে এইজন ব্যক্তি এইটো কন্টেন্ট মনিটাইজেশ্যন প্ৰতি ইন্টাৰেষ্ট হয় তো এইজন ব্যক্তি এপ্লাই কৰিছে তো ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিব ভিডিওটো ভাল লাগিলে ফলো কৰি দিব থ্যাংক ইউ